ৰোমীয়সকলৰ প্ৰতিপত্ৰ 14 অধ্যায়। বিশ্বাসত দুৰ্বল ভাইসকলৰ প্ৰতি কৰ্তব্য। যিজন বিশ্বাসত দুৰ্বল তেওঁক বিচাৰ নকৰি আপোনালোকে গ্ৰহণ কৰক, কিন্তু ভিন্ন মত, বিবাদ বা সুদবিচাৰ কৰিবৰ অৰ্থে নহয়। কোনো এজনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে, কিন্তু আনহাতে যিজন দুৰ্বল তেওঁ কেৱল শাক পাচলিহে খায়। যিজন লোকে সকলো খায় তেওঁ নোখোৱাজনক সেও জ্ঞান নকৰক, আৰু যিজনে নাখায় তেওঁ খোৱাজনৰ বিচাৰ নকৰক, কিয়নো ঈশ্বৰে তেওঁক গ্ৰহণ কৰিলে। আপুনি লোকৰ দাসৰ যে বিচাৰ কৰিছে, আপুনিনো কোন? তেওঁ নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নাইবা পৰে, কিন্তু তেওঁক স্থিৰ কৰা যাব, কিয়নো প্ৰভুৱে তেওঁক স্থিৰ কৰিব পাৰে। কোনো এজনে যদি এটা দিনক আন দিনতকৈ অধিক মান্য কৰে, আনহাতে কোনোৱে সকলো দিনকে সমানে মান্য কৰে, কিন্তু প্ৰতিজনে নিজ নিজ মন বিশ্বাসত ধীৰ কৰি ৰাখক। যিজনে বিশেষ দিন মানে তেওঁ প্ৰভুৰ উদ্দেশ্যে সেই দিনক মানক। যিজনে খায় তেওঁ প্ৰভুৰ উদ্দেশ্যে খাওক, কিয়নো তেওঁ ঈশ্বৰৰ ধন্যবাদ কৰে। যিজনে নাখায় তেওঁ প্ৰভুৰ উদ্দেশ্যে নাখাওক আৰু ঈশ্বৰৰ ধন্যবাদ কৰক। কিয়নো আমাৰ কোনেও নিজৰ কাৰণে জীয়াই নাথাকো আৰু কোনেও নিজৰ কাৰণে নমৰো। কিয়নো যদি আমি জীয়াই থাকো তেনেহ'লে প্ৰভুৰ উদ্দেশ্যে জীওঁ, আৰু যদি মৰো তেনেহ'লে প্ৰভুৰ উদ্দেশ্যেই মৰো। এইকাৰণে যদি জীওঁ বা মৰো আমি প্ৰভুৰে হৈ আছো। কিয়নো মৃত্যু হোৱাসকলৰ আৰু জীৱিতসকলৰ প্ৰভু হ'বলৈ খ্ৰীষ্ট মৰিল আৰু জীও উঠিল। কিন্তু আপুনি কিয় নিজৰ ভাইৰাৰ সুদবিচাৰ কৰিছে? আপোনাৰ ভাইৰাকনো কিয় হেব জ্ঞান কৰিছে? কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হ'ম। কাৰণ এনেকৈ লিখা আছে, প্ৰভুৱে যে কৈছে, সকলোৱে মোৰ আগত আঁঠু ল'ব আৰু প্ৰত্যেক জিভাই ঈশ্বৰৰ গৌৰৱ কৰিব। এনেদৰে আমি প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাপ দিব লাগিব। এইকাৰণে আমি কেতিয়াও পৰস্পৰৰ সুদবিচাৰ নকৰিম, কিন্তু ইয়াৰ পৰিৱৰ্তে আপোনালোকে এই বিচাৰ কৰক, কোনেও যেন নিজ ভাইৰ আগত বিপত্তিজনক বস্তু বা ফান পাতি নাৰাখে। স্বভাৱতে কোনো বস্তু যে অশুচি নহয় ইয়াক মই জানো, আৰু প্ৰভু যীশু দৃঢ় বিশ্বাস কৰোঁ। কিন্তু যিজনে যি বস্তু অশুচি বুলি জ্ঞান কৰে তেওঁলৈ সেই বস্তু অশুচি হয়। কিয়নো আপোনাৰ খোৱা বস্তুৰ দ্বাৰা যদি আপোনাৰ ভাই দুখিত হয়, তেনেহ'লে আপুনি প্ৰেম আচৰণ কৰা নহ'ল। যিজনৰ কাৰণে খ্ৰীষ্ট মৰিল সেইজনক আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই বিনষ্ট নকৰিব। এতেকে আপোনালোকৰ ভাল কৰ্মবোৰ আন লোকৰ ঠাট্টা নিন্দাৰ কাৰণ হ'বলৈ নিদিব। কিয়নো ভোজন বা পান কৰা ঈশ্বৰৰ ৰাজ্য নহয়, কিন্তু ধাৰ্মিকতা, শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ এইবোৰেহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ। কাৰণ এই বিষয়ে যিজনে খ্ৰীষ্টৰ সেৱা কৰ্ম কৰে তেওঁ ঈশ্বৰৰ গ্ৰহণকাৰী আৰু ব্যক্তিসকলৰ আগতো পৰীক্ষা সিদ্ধ। এতেকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি আছে সেইবোৰহে অনুসৰণ কৰোঁ আহক। খোৱা বস্তুৰ কাৰণে ঈশ্বৰৰ কৰ্ম বিনষ্ট নকৰিব। সকলো বস্তু সূচী, তথাপি যি মানুহে যি ভোজন কৰিলে তেওঁলৈ বিঘিনি জন্মে সেইটোৱে তেওঁলৈ মন্দ। মঙহ খোৱা বা দ্ৰাক্ষাৰস পান কৰা বা আন যি কাৰ্যৰ দ্বাৰাই আপোনাৰ ভাইৰাই দোষী হয় সেইবোৰ নকৰাই উচিত। আপোনাৰ যি নিৰ্দিষ্ট বিশ্বাসবোৰ আছে সেইবোৰ আপোনাৰ আৰু ঈশ্বৰৰ মাজত ৰাখক। যিজনে যি বিষয়ক যোগ্য জ্ঞান কৰে সেই বিষয়ত নিজৰ বিচাৰ নকৰাজনৰ ধন্য। কিন্তু সংশয় কৰাজনে যদি খায় তেনেহ'লে তেওঁক দোষী কৰা হ'ল, কিয়নো সেয়ে বিশ্বাসমূলক নহয়। আৰু যি বিশ্বাসমূলক নহয় সেই সকলোৱেই